আমাৰ চৰকাৰ হ'লে তাতকৈ 4 গুণ বেছি কাম কৰিম আমি আপোনালোকৰ কাৰণে আগতকৈ বেছিকৈ কৰিম আৰু কৰিম যাতে আমাৰ অসমখন ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য হ'ব পাৰে। জন আশীৰ্বাদ যাত্ৰা তীক্ষ্ণ দৃষ্টিৰে অসম বিধানসভা নিৰ্বাচন সমাগত। ইয়াৰ পূৰ্বে জনতাৰ মাজলৈ গৈ বিজেপি দলে আয়োজন কৰা জন আশীৰ্বাদ যাত্ৰাই এক বিশেষ সমাদৰ লাভ কৰা দেখিবলৈ পোৱা গৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মূল আধাৰ হিচাপে লৈ আৰম্ভ কৰা এই অভিযান এক গণ আন্দোলনৰ ৰূপ লৈছে। ফেব্ৰুৱাৰীৰ কথা ঢেকিয়াজুলিৰ ঐতিহ্যমণ্ডিত গুপ্তেশ্বৰ দেৱালয়ত আমি পুনৰ এইজনকে চিফ মিনিষ্টাৰ হিচাপে পাবলৈ ইচ্ছা কৰিছোঁ আৰু চৰকাৰখন যাতে পুনৰ আহে তাৰ বাবে আপোনাৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। আমি সমগ্ৰ ভক্তবৃন্দ লগতে আমি আশীষ প্ৰদান কৰিবলৈ ওলাইছোঁ গোটেই কমিটিৰ ফালৰ পৰা। বাবা আপুনি আশীষ কৰিব। পূজা অৰ্চনাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই আশীৰ্বাদ যাত্ৰাৰ আৰম্ভ হয় আৰু শেষ হয় 9 মাৰ্চত নলবাৰীৰ ঐতিহ্যমণ্ডিত হৰি মন্দিৰত। ইটোৰ পৰা সিটো সমষ্টিলৈ ভ্ৰমণেৰে মুঠ 29টা সমষ্টিক সামৰি লোৱা এই যাত্ৰাত অংশগ্ৰহণ কৰে 15 লক্ষাধিক জনগণে।
এই যাত্ৰাকালত পোহৰলৈ আহে কিছু নতুন দিশ। এই দিশ অকল ৰাজনৈতিকেই নহয়, অৰাজনৈতিক তথা মানৱীয় উৎসাহ আৰু বিশ্বাসৰো। মামা মামা আপোনাৰ ভৰিটো ভাল লাগিছে দেই। দিব নেকি? So, no sir guys, मेरा नाम खांचनो और मुझे दिसले हेमंत मामा এখন watch gift টাৰ্ডো কোম্পানী watch বহুত কিমতি watch মোৰ কাৰণে কাৰণ মামাই দিছে মোক এণ্ড তাক বহুতে হাত খুজি আছিলে ল'বৰ কাৰণে watchখন কিন্তু মামাই খালি মোকে দিছিলে আৰু মই মামাক খালি এইটোৱে কথা কৈছিলোঁ যে মামা আপোনাৰ watchখন বহুত ভাল লাগিছে কিন্তু মামাই ক'লে লাগে নেকি এণ্ড মোক দি দিলে চ' মই বহুত হেপী এতিয়া মোক watchখন দিয়াৰ বাবে মামাক ধন্যবাদ মামা। খুব ভাল কৰিছে। লাগিব লাগবে আমাৰ যে বাংলাদেশী অবৈধ অনুপ্ৰৱেশ হৈছিলে সেইখিনিক যে নাইকিয়া কৰিলে ইয়াৰ পৰা মোৰ ঘৰ দুৱাৰমুখেদিয়ে পলোৱা দেখিছোঁ সিহঁতক কাহিবলৈ গতিকে সেইটো বৰ ডাঙৰ কাম কৰিলে। এতিয়া লাভলীনাৰ কাৰণে যিটো কমপ্লেক্স কৰিলে সেইটো এটা কম ডাঙৰ কাম হ'ল জানো আৰু সেই কমপ্লেক্সটোলৈ যাবলৈ ৰাস্তা পদূলিবোৰ কেওফালৰ পৰা ধুনীয়া কৰি দিছে সেইটো এটা বৰ ডাঙৰ কাম হৈছে। আমাৰ তাত ছায়েন্স কলেজ নিৰ্মাণ হৈ আছে এতিয়া শেষ হওঁ গতিকে এইটো বৰ ডাঙৰ কথা। আমিতো ছায়েন্স লোকৰ বাঁহতলৰ হেৰি তলত থাকি পেলাই জে.বি. কলেজত পঢ়িছিলোঁ এতিয়া চব ঘৰতে পঢ়িবলৈ পাব বৰ ভাল কথা। কিমান মাটিত এভিকশ্যন কৰিলো 1.5 লাখ বিঘা অহাবাৰ আমি কিমান মাটিত এভিকশ্যন কৰিম 5 লাখ বিঘা। আমি আমাৰ জাতিটোক ৰাখিব লাগিব অসমৰ উন্নতি কৰিব লাগিব নিবনুৱা যুৱক যুৱতীক কৰ্ম সংস্থাপন দিব লাগিব। আজি বোলে এয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া বোলে আজি সকলো ৰাইজৰ বোলে হৈছে মা খবৰ ভাল? বাই বাই। জননীর সেবার কামে কামাণ্ডো পোষ্ট বহাই দিব লাগে। কামাণ্ডো পোষ্ট বহাই দিব লাগে। দে মা তহঁতি ভালে আছ নহয়? দে আশীৰ্বাদ কৰিবি দেই। কামাণ্ডো পোষ্ট বহাই দিবনে?
আমাৰ বছ মাৰিব বহাই দিম দে বাবা যা, গৈ থাকো দেই অৱতাৰ আমি এনেকুৱা মুখ্যমন্ত্ৰী কোনোদিনে পোৱা নাই এখেত মুখ্যমন্ত্ৰী নহয় এখেত অৱতাৰ দিয়ক গামোচাখন লৈছো 2টা বজাৰ পৰা ৰখি আছে আইতা আশীৰ্বাদ কৰিব চাৰ নাম হালি দিবাচোন এতিয়া বুঢ়া হৈছো বাপা 2টা বজাৰ পৰা ৰখি মই তাত পেলাই মিলাই গৈছি মই কেতিয়াবা আহিলে লগ কৰিম দিয়ক ছোৱালীটো চাকৰি হৈছে এইবাৰ বৰপেটা মেডিকেল কলেজত পৰীক্ষা 1 টকা নেদা কৰি পৰীক্ষা দি পাইছে ছাৰে নিকা পৰীক্ষা এটা পাতিছিল পাতাৰ কাৰণে মেডিকেল কলেজত মুখ্যমন্ত্ৰী তেওঁকে বিচাৰিছে মুখ্যমন্ত্ৰী আমাৰ এখানে হ'ব মামায়ে মুখ্যমন্ত্ৰী মামাৰ দৰে মুখ্যমন্ত্ৰী আমি পোৱা নাই জন্মৰ পৰা মামায়ে মুখ্যমন্ত্ৰী আহিব যাব নাজানো এনে বহু কাহিনী দেখিব পোৱা গ'ল আশীৰ্বাদ যাত্ৰাত যি প্ৰকৃততে জনসাধাৰণৰ মাজত বিজেপিৰ স্থিতিক সবল কৰাৰ লগতে উন্মোচিত হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তাৰ আন এক সবল ৰূপ অসমৰ ইতিহাসত কোনো ৰাজনৈতিক ব্যক্তিৰ এনে জনপ্ৰিয়তা দেখা নাই বুলি আজি সকলোৱে একমুখে স্বীকাৰ কৰিছে हम लोग यही है कि गुरुद्वारे की तरफ से सभी सिख समाज आए हैं डेर गांव से और हम चाहते हैं कि हेमंत बिस्वा शर्मा जी फिर से एक बार असम के मुख्यमंत्री बने और यही हम रब से प्रार्थना करते हैं ধন্যবাদ জনাইছোঁ আমাৰ তেওঁৰ মানে তেওঁৰ কাৰ্যকালতে আমাৰ ভতিজা ল'ৰা এটাই চাকৰি পাইছে মামাকে বিচাৰোঁ কিমান ভাল পায় বহুত ভাল পায় বহুত ভাল পায় জিকাবে জিকাবে এইটো আমাৰ বৃহৎ প্ৰতিজ্ঞা আমি 11টা বজাত আছো আমি 9টা বজাৰ পৰা ৰখি আছো আৰু সোনকালে আহিব বুলি ক'লে আৰু মামাক চাবলৈ ৰখি আছো আৰু 9টা বজাৰ পৰা ইয়াত ৰখি আছো ভাত পানী নাই পেটৰ ভোক পেটতে নাই এতিয়া কি কৰিম পানী খাইছোঁ চাহ খাইছোঁ তামোল খাইছোঁ তেওঁৰ কাৰণে শুই আছো আহি নাপায়ে নাপায় মামাৰ কাৰণে মানে উল্লেখ কৰা ৰখি আছো বিজেপি চৰকাৰ আমি জীৱন থকালৈকে আমি জনগণ থাকিমেই উন্নয়ন কৰাত শিকামেই মুখ্যমন্ত্ৰী আমি শিকামেই এইটো আমাৰ বৃহৎ প্ৰতিজ্ঞা এইখিনিতে প্ৰশ্ন হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাৱমূৰ্তিক জনসাধাৰণৰ মাজত নতুন গতি দিবলৈকে বিজেপিয়ে এই আশীৰ্বাদ যাত্ৰা আয়োজন কৰিছিল নেকি এই প্ৰশ্ন আমাৰ মনলৈ আহিছিল কিন্তু গ্ৰাউণ্ড ৰিপৰ্ট পৰ্যবেক্ষণ কৰোঁতে বহুখিনি দিশ পোহৰলৈ আহিল
ধৰি লোৱা হ'ল বিজেপিয়ে নিৰ্দিষ্ট ঠাইত মানুহৰ সমাগম বৃদ্ধি কৰিবলৈ নানা পদক্ষেপ গ্ৰহণ কৰিছিল। কিন্তু যাত্ৰাৰ গাড়ীয়ে যেতিয়া ইটো সমষ্টিৰ পৰা সিটো সমষ্টিলৈ যাওঁতে যাত্ৰাপথত ঘৰৰ ভিতৰৰ পৰা ওলাই অহা মুখ্যমন্ত্ৰীক মামা মাত লগোৱা, নামঘৰ মন্দিৰত মামাক আশীৰ্বাদ দিয়া, শিশুৱে মামা বুলি কোলাত উঠিবলৈ অহা, বয়োজ্যেষ্ঠজনে আশীৰ্বাদ দিবলৈ অহা, তাৰ লগতে মামাৰ হাতখন চুই যোৱাৰ যি হেঁপাহ দেখা গৈছিল সেইসমূহৰ পৰা ক'ব পাৰি এই জনপ্ৰিয়তা দলৰ গান্ধীত আবদ্ধ হৈ থকা নাছিল। জন আশীৰ্বাদ যাত্ৰা কেৱল গ্ৰাউণ্ডতে সীমাবদ্ধ হৈ থকা নাছিল। সামাজিক মাধ্যমতো ইয়াৰ চৰ্চা মৰমৰ মামাকক লগ পাই দিয়া ফটো ভিডিঅ'ৰে ভৰি পৰিছিল। মুখ্যমন্ত্ৰীয়ে নিজৰ প্ৰফাইলতো দাৰৰ বাতৰি দাৰে দিয়াত পিছ পৰি ৰোৱা নাছিল। ইটোৰ পিছত সিটো আপডেটেৰে মুখ্যমন্ত্ৰী একাত্ম হৈ আছিল সামাজিক মাধ্যমৰ জগততো। জনসাধাৰণৰ আগ্ৰহৰ প্ৰকাশ দেখিবলৈ পোৱা যাত্ৰাকালত দিয়া পোষ্টত যাৰ প্ৰায় ৩৭টাতকৈ অধিক ভিডিঅ'ই মিলিয়ন ভিউজ বুটলিছিল। এইবাৰ আন এক নতুন ৰূপত দেখিবলৈ পোৱা গ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। যাত্ৰাৰ সময়তে ভাগিনে মৰমেৰে লৈ অহা প্ৰতিটো খাদ্য মৰমেৰে গ্ৰহণ কৰিছিল। কোনোৱে যদি আইচক্ৰীম আনিছিল, কোনোৱে আকৌ বগৰী, কোনোৱে আকৌ পানী যাচিয়ে মৰমৰ নেতাজনলৈ থকা মৰম প্ৰদৰ্শন কৰিছিল। কিন্তু কথাটিৰ চৰ্চা চলিছিল সামাজিক মাধ্যমতো অলপ বেলেগ ধৰণে। কোনোৱে লিখিছিল, আনগৰাকীয়ে কৈছিল। ভাৰতীয় জনতা পাৰ্টিৰ জন আশীৰ্বাদ যাত্ৰাৰ মূল লক্ষ্য আছিল বিগত সময়ত চৰকাৰে কৰা প্ৰতিটো বিকাশৰ বাৰ্তাক সাৰথি কৰি আগন্তুক সময়ত কৰিবলগীয়া কামৰ খাটিয়ানেৰে ৰাইজৰ আশীষ গ্ৰহণ কৰা। আৰু সমগ্ৰ অসমৰ বিভিন্ন জেগাত প্ৰায় আমি টাৰ্গেট লৈছোঁ যে ১,৫০০-২,০০০ কিলোমিটাৰ আৰু ৪০-৫০টা সমষ্টি সামৰি লোৱা। কিলোমিটাৰতকৈও অধিক দূৰত্বক যাত্ৰাত সামৰি জন আশীৰ্বাদ যাত্ৰাই সফলতাক দাবী কৰাই নহয়, সমান্তৰালভাৱে ১,১৭৪টা কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ৮৫টাতকৈও স্থানত জনতাক সম্বোধন কৰিছিল এই ৮ দিনত। জন আশীৰ্বাদ যাত্ৰা এয়া আছিল ইতিবাচক দিশ, কিন্তু ৰাজনৈতিক কাৰণত ইয়াৰ বিৰুদ্ধাচৰণ নোহোৱাও নহয়। আশীৰ্বাদ যাত্ৰাক লুৰিণ গগৈয়ে ক'লে অভিশাপ যাত্ৰা বুলি। কিন্তু কিয় এটা বিশেষ সম্প্ৰদায় ভয় খুৱাবলৈকে এই যাত্ৰাত প্ৰথমবাৰৰ কাৰণে ব্যৱহাৰ কৰা হৈছিল নেকি JCB? আশীৰ্বাদ যাত্ৰাত মুখ্যমন্ত্ৰীক আচৰিছিল কোনে? এই সকলো আহি আছে পৰৱৰ্তী খণ্ডত। ছোৱালীটো চাকৰি আছে এইবাৰো
বৰপেটা মেডিকেল কলেজ একটা কাম এটা করে পরীক্ষা দি পাইছে ব্রেইনে দি স্যারে নিকা পরীক্ষা এটা পাচ্ছিল তার কারণে মেডিকেল কলেজ বহুত ধুনীয়া কাম কৰিছে মামাই অসমখন বহুত সুন্দৰকৈ ৰাখিছে আৰু এইবাৰ মামাই জিকিব আমি মামাকে জিকাম বহুতখিনি দুখীয়া মানুহকো বহুত সহায় কৰিছে আৰু বহুত দুখীয়া মানুহে চাকৰি পাইছে আমি নিউজ চেনেলত চাইও বহুত ভাল লাগে বহুত মানে কাম কৰি হাজিৰা কৰি খোৱা মানুহ ঘৰৰ চাকৰি পাইছে ঘৰ পাইছে পইচা পাইছে মামাই বহুত দুখীয়া মানুহক চাইছে মই ঘৰ পাইছোঁ চৰকাৰৰ পৰা আমাৰ ফেমিলিয়ে অৰুণোদয় পাইছে PM কিষাণ পাইছে বা অন্যান্য বহুতখিনি সুবিধা পাইছোঁ আমি বহুত খুশি মামা অহাৰ পৰা বহুত খুশি আমি অম্বিকাগিৰিৰ ভাষাত দেশতেই পাওঁ জন্ম জীয় লালন পালন শাসন ভূষণ ধৰ্ম কৰ্ম চিন্তা সাধন দেশ এৰি মোৰ একো নাই দেশৰ বিহনে জনম নাই জনম নহ'লে জীৱন নাই জীৱন হেৰালে ভগৱান নাই জীৱনেইতো ভগৱানৰ পূৰ্ণ অধিষ্ঠান দেশ নহ'লে জীৱন গ'লে ভগৱান হয় অৰ্থৰ এই দেশেই এই দেশৰ মাতৃয়ে মোৰ ভগৱান এই দেশৰ মাটিয়েই মোৰ কৰ্মভূমি এই দেশৰ মাটিয়েই মোৰ পুণ্যভূমি এই দেশৰ মাটি শিৰত লৈ মা ভাৰতীৰ নাম উজ্বলাবলৈ মায়ে অসমীক এক নতুন স্থানলৈ লৈ যোৱাৰ বজ্ৰ কঠোৰ সংকল্পেৰে অসমবাসীক শ্ৰদ্ধা জনাই জয় মা ভাৰতী জয় আই অসম। বান্ধিবৰ এই জাতি মাটি ভেটি বুকুতে বান্ধি আগুৱাই যাওঁ মোৰ জাতিৰ সেনানী মই মোৰ জাতিৰ প্ৰহৰী মই অক্লান্ত পৃথিৱীৰ দৰে মই দৌৰিবই লাগিব ৰঙুৱা ঘোঁৰাৰ দৰে মই চেকুৰিবই লাগিব জন্মভূমিৰ সুৰক্ষাৰ বাবে এই ৰণ লাচিতৰ হৈ আমি যুঁজিবই লাগিব।
দৰকাৰ হ'লে তাতকৈ 4 গুণ বেছি কাম কৰিম আমি আপোনালোকৰ কাৰণে আগতকৈ বেছিকৈ কৰিম আৰু কৰিম যাতে আমাৰ অসমখন ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য হ'ব পাৰে ভাল লাগিছে মামা জিকিব নে নাই এবাৰ জিকিব আগত দেখিছো এতিয়া এটা বা বহিছো এতিয়া কঁকালত ধৰি পেলাই নমাইছে ইমান কষ্ট কিয় কৰিব লাগে মানুহটো দেখা নাই সৈতে কষ্ট কৰিছে চাবই মুখ্যমন্ত্ৰীক চামেই আৰু চাম বুলিয়ে বহি আছো মুখ্যমন্ত্ৰীক যদি কেনেবাকৈ আপুনি লগ পায় ওচৰত পায় কিবা ক'ব নেকি কিবা কওঁ নে নকওঁ সেইখিনি মনত পৰিলে কম আৰু কিবা এটা এয়া মন্ত্ৰীয়ে অহালৈকে বহিয়ে থাকিম আৰু মুখ্যমন্ত্ৰীগৰাকীক নেদেখাকৈ আপোনালোকে নাযায় নাযাওঁ কি ক'ব যাম মুখ্যমন্ত্ৰীগৰাকীক কি ক'ব ক'বলৈ কি ক'ম আৰু মোৰতো তেওঁক দেখা কৰি লওঁ কম আৰু আমাক যিমান সহায় কৰিছে আকৌ এতিয়াও যাতে তেনেকুৱাকৈ সহায় কৰি দিব পাৰে তেওঁক আগলৈ আমি গৈ থাকিব দিম আৰু সহায় কৰিছে খোৱা বোৱা দিয়া কৰা সেইকাৰণে ঘৰে দুৱাৰে লেট্ৰিনে পানীয়ে চবখিনি দিছে সহায় কৰিছে আগলৈও এনেকৈ যাতে আমাক সহায় সহযোগ কৰে সেই বুলিয়ে তেওঁক চাবলৈ আহিছোঁ আমি ফটোতহে দেখিছোঁ তেওঁকতো সাক্ষাৎ দেখা নাই সেইকাৰণে চাবলৈ আহিছোঁ বাজিল ন সপোনে পালে দিঠ কৰবাত চোৱা চৌপাশে চোৱা বিকশিত অসমৰ এই চানেকি মুখে মুখে সকলোৰে সুৰক্ষিত জীৱনৰ নৱ কাহিনী উজনি নামনি পাহাৰ ভৈয়াম লৈ সামৰি অটল বিচল অগ্ৰগামী অসমৰ অগ্ৰগতি অটল বিচল অগ্ৰগামী অসমৰ অগ্ৰগতি সকলো আত্মনিৰ্ভৰ আজি ডেকা গাভৰুৰ চকুত সবল অসমৰ সপোন জ্বলি উঠিল পালো আমি পালো বিশ্বৰ বুকুতে নতুন চিনাকি মুখে মুখে সকলোৰে সুৰক্ষিত জীৱনৰ নৱ কাহিনী উজনি নামনি পাহাৰ ভৈয়াম লৈ সামৰি অটল বিচল অগ্ৰগামী অসমৰ অনিৰুদ্ধ গতি
প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা উজনি নামনি ফুলি আছে জিলিকি পদুমৰ পাহি মুখে মুখে হাঁহি চৌপাশে দেখিছো বিকাশৰ ছবি চহৰ নগৰ গাঁও দখলি সামৰি আকৌ এবাৰ বিজেপি অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমত আজি এয়া প্ৰগতিৰ বাট চৌদিশে শান্তিৰ মুকলি প্ৰকাশ বেদখল মুক্ত আজি আমাৰ ভূমি খিলঞ্জীয়াৰ অধিকাৰ আহিলে উভতি সকলোতে খোৱা চোৱা সুখৰ হাঁহি বাধাহীন বিকাশ আৰু বিকশিত ছবি লাখপতি বাইদেউ আৰু ডেকা আত্মনিৰ্ভৰ জাগিৰোডত এতিয়া পাব ছেমি কণ্ডাক্টৰ IIM এইমছ চোৱা অসমতে হ'ল জিলাই জিলাই মেডিকেল কলেজ চিকিৎসা সুলভ হ'ল শ্বহীদে পালে প্ৰকৃত মান শুনাচোন শুনা এয়াই বিজেপিৰ জয়গান অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা নামঘৰৰ কাষৰে ধাৰণি দৰাতে জ্বলিছে চোৱাচোন চাকি গছি আশাৰে সিমাৰে কাষৰে ভনীজনীয়ে আজি যায় আগুৱাই সুৰক্ষাৰ সাহেৰে আকৌ এবাৰ বিজেপি অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা 1.5 লাখ পদক পালে নিকামী চুক্তি বিমান বন্দৰ ধুনীয়া আৰু নৱ প্ৰযুক্তিৰ 1.5 লাখ বিঘা ভূমি ঘূৰাই পালো আমি বটদ্ৰৱা থানখনো হ'ল শুৱনি চৰাইদেউ মৈদাম হেৰিটেজ চাইট হ'ল জ্যোতি বিষ্ণু নামত আজি অডিটৰিয়াম হ'ল কাজিৰঙাত গড়ৰ চিকাৰ নোহোৱা হৈ গ'ল নাম ৰূপত হ'ব শুনা প্লান্ট ফাৰ্টিলাইজাৰ অসমীয়া হ'ল ধ্ৰুপদী ভাষা পালে নতুন প্ৰসাৰ শ্বহীদে পালে প্ৰকৃত মান শুনাচোন শুনা এয়াই বিজেপিৰ জয়গান অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা